নমস্কাৰ সকলো ভিউৱাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীকে আমাৰ ইউটিউব চেনেল ব্ৰিলিয়েণ্ট টিউটৰিয়েলছ আসামলৈ স্বাগতম জনাইছো। আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 ৰ এটা চেপ্টাৰ সৰল সমীকৰণৰ ওপৰত। এটো ভাগ 2 আগতে আমি ইয়াৰ ওপৰত এটা ক্লাছ কৰি গৈছো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি চাম আপোনালোকক এটা কথা কৈ থৈছো যে কি আপোনালোকে এই ভিডিঅ'টো 360 পিক্সেল বা তাৰ ওপৰত যাতে চাই যাতে ভিডিঅ'টো স্পষ্টকৈ আপোনালোকে দেখা পায় বা একো ভিডিঅ'টো চাওঁতে যাতে প্ৰব্লেম নহয়। আমি এতিয়া আজি অনুশীলনীলৈ যোৱাৰ কথা আছিল কিন্তু অনুশীলনী যোৱাৰ আগতে আমি লাষ্টৰ ক্লাছত কি পঢ়িছিলো সেইখিনি বস্তু অকমান আওৰাই লম। আমি গোটেইখিনি বস্তু ডিসকাস নকৰো, মই খুব শৰ্টকে কথাখিনি কৈ যাম কি পঢ়িছিলো। যে সমীকৰণ এটা আমি যদি কোৱা হয় তেতিয়াহে এনেকুৱা ধৰণৰ এটা গাণিতিক প্ৰকাৰকে আমি সমীকৰণ বুলি কওঁ। যদি সমীকৰণৰ সংজ্ঞা আমাক সোধে যে সমীকৰণ কাক বোলে তেতিয়াহে তাৰ উত্তৰটো হ'ব যে কি সমতাৰ চিহ্নেৰে প্ৰকাশ কৰা মুক্ত বাক্যকে সমীকৰণ বুলি কোৱা হয়। সমতাৰ চিহ্ন মানে কি সমান চিহ্ন, য'ত সমীকৰণ দেখিবা তাতে কি দেখিবা সমান চিহ্ন দেখিবা। গতিকে ইয়াক কি কোৱা হৈছে সমতাৰ চিহ্নেৰে প্ৰকাশ কৰা মুক্ত বাক্য সমীকৰণ বোলে। এতিয়া তোমালোকে যদি চোৱা এইটো এটা আমি বাক্যত প্ৰকাশ কৰিব পাৰো। কেনেধৰণে আমি এটা বাক্যত প্ৰকাশ কৰিব পাৰো, আমি এই কথাটো কেনেকৈ ক'ব নোৱাৰোনে যে x আৰু 5 ৰ যোগফল সমান 11 হয়। এই যেটো গাণিতিক প্ৰকাশ আছে x + 5 = 11 হেতুকে আমি কি বুলি ক'ব পাৰো বাক্যত লিখিলে x আৰু 5 ৰ যোগফল সমান 11 হয়। গতিকে ই এটা কি হ'ল বাক্য বুলি ক'ব পাৰি। এতিয়া আমি ইয়াতে এটা শব্দ ব্যৱহাৰ কৰিছো সমতাৰ চিহ্নেৰে প্ৰকাশ কৰা কি কৈছো শব্দটো মুক্ত বাক্য বুলি কৈছো। গতিকে মুক্ত বাক্য কাক বোলে তোমালোকে এই সমীকৰণটো যদি ভালদৰে চোৱা তেতিয়া দেখিবা যে ইয়াতে x ৰ মান আমি যদি ইয়াতে x ৰ মান আমি 6 বহাও, x ৰ মান যদি আমি 6 বহাও তেতিয়াহে এই সমীকৰণটো শুদ্ধ হ'ব। 6 + 5 = 11 হ'ব। x ৰ বিলে যদি আন কোনো মান বহাও বা আন কোনো সংখ্যা বহাও তেতিয়ালে এই সমীকৰণটো শুদ্ধ হ'ব জানো? তেতিয়া এই সমীকৰণটো শুদ্ধ নহ'ব। গতিকে কি হৈছে এই সমীকৰণটো x ৰ মানৰ ওপৰত বা এই উক্তিটো কি হৈছে x ৰ মানৰ ওপৰত ই সত্য হ'ব নে নহ'ব সেইটো কথাটো নিৰ্ভৰ কৰিছে। গতিকে যিবিলাক উক্তি বা বাক্যত অজ্ঞাত ৰাশিৰ মানৰ ওপৰত সেই উক্তিটো সত্য হ'ব নে নহ'ব নিৰ্ভৰ কৰে তাকে কি বুলি কোৱা হয় সমীকৰণ বুলি কোৱা হয়। সমীকৰণৰ আৰু এটা উদাহৰণ আছে কি বুলি কোৱা হয় এইটো সমতাৰ উক্তি বুলি কোৱা হয়। স্টেটমেন্ট অফ ইকুৱেলিটি মানে কি সমতাৰ উক্তি এনে ধৰণে ক'ব পাৰি তাৰ ডেফিনেশনটো সমীকৰণ হ'ল এক প্ৰকাৰ সমতাৰ উক্তি য'ত এক বা একাধিক চলক থাকে। তোমালোকে দেখিছা যে ইয়াতে কি আছে অজ্ঞাত ৰাশি বা চলক এটা আছে, ইয়াতে চলক দুটা আছে, ইয়াত চলক তিনটা আছে। গতিকে এক বা একাধিক কি থাকিব পাৰে চলক থাকিব পাৰে। এক বা একাধিক চলক থকা সমতাৰ উক্তিকে কি বুলি কোৱা হয় সমীকৰণ বুলি কোৱা হয়। তাৰ পিছত আমি পঢ়িছিলো যে সমীকৰণৰ ভাগ কি কি। বিভিন্ন কথাৰ ওপৰত আমি নিৰ্ভৰ কৰি সমীকৰণ বিভিন্ন ভাগত ভগাব পাৰো। চলকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি সমীকৰণক ভাগ কৰিব পাৰো। যেনে ধৰা হ'ল এই সমীকৰণটো তোমালোকে দেখিছা যে কি আছে এটা চলক আছে হয়নে? এই সমীকৰণটো তোমালোকে দেখিছা কি দুটা চলক আছে আৰু ইয়াতে দেখিছা যে x y y z তিনিটা চলক আছে। ঠিক আছে, গতিকে এইটো কি বুলি কোৱা হয় এটা চলকযুক্ত সমীকৰণ বুলি কোৱা হয়। ইয়াত কি বুলি কোৱা হয় দুটা চলকযুক্ত সমীকৰণ, ইয়াত তিনিটা চলক আছে গতিকে কি বুলি কোৱা হয় তিনিটা চলকযুক্ত সমীকৰণ বুলি কোৱা হয়। তোমালোকৰ যদি অকমান ডাউট হৈছে যে চলক কি চাৰে কিহৰ কথা চলক বুলি কৈ আছে তেতিয়াহ'লে মই কম যে চোৱা এটা সমীকৰণ দেখিছা, এই সমীকৰণে বাকিটা সংখ্যা আছে স্বাভাৱিক সংখ্যা বা যিকোনো ধৰণৰ সংখ্যা দেখিবা, তাতে দেখিবা আখৰৰ দৰে এটা ৰূপ x y z থাকিব পাৰে, u v বা p q থাকিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান দেখিবা। তো তাকে কি বুলি কোৱা হয় চলক বুলি কোৱা হয় বা ইয়াকে অজ্ঞাত ৰাশি বুলি কোৱা হয়। ইয়াতে আমি হাতৰ মানটো জানো, হাত কি হয় আমি জানো, হাতৰ ভ্যালুটো জানো 25 আছে, কিন্তু টুৱাইস x ৰ ভ্যালু কি আমি জানো নাজানো। ইয়াক অজ্ঞাত ৰাশি বা কি বুলি কোৱা হয় চলক বুলি কোৱা হয়। আৰু ইয়াকে কিয় চলক বুলি কোৱা হয় সেই কথাটো আমি আগৰ ভিডিঅ'টোত আলোচনা কৰি গৈছো।
যদি তোমাকে জানিব মন কৰা আগৰ ভিডিওটো চাবা তেতিয়া চাবা যে এই অজ্ঞাত ৰাশিবিলাকক কিয় চলক বুলি কোৱা হয় এতিয়া আমি আহিলো এই সমীকৰণবিলাকক ইহঁতৰ ঘাতৰ ওপৰত নিৰ্ভৰ কৰিও ভাগ কৰা হৈছে গতিকে ঘাত মানে কি এই চলকবিলাক দেখিছা চলকৰ ওপৰত তোমালোকে চাবাচোন এটা এটা পূৰ্ণ সংখ্যা আছে ইয়াতে কোনো ধৰণৰ পূৰ্ণ সংখ্যা নাই অকল x আছে ইয়াৰ ওপৰত আমি 1 আছে বুলি ধৰিব পাৰো গতিকে ইয়াৰ চলকৰ ওপৰত আছে কি আছে 1 আছে ইয়াৰ চলকৰ ওপৰত 2 আছে ইয়াৰ চলকৰ ওপৰত 3 আছে এই সমীকৰণটো যদি চোৱা তেতিয়াহলে ইয়াত এটো x³ আছে এটো x² আছে গতিকে ইয়াৰ ঘাত কি হ'ব তেতিয়া এটা কথা মন ৰাখিবা চলকৰ ওপৰত যিটো পূৰ্ণ সংখ্যা সৰ্বোচ্চ যিটো পূৰ্ণ সংখ্যা থাকে আমি হেতুহে কনসিডাৰ কৰো যিটো আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা থাকিব আমি হেতুহে চাওঁ ঘাত হিচাপে গতিকে ইয়াৰ ঘাতটো ক্ষেত্ৰত 2 টো আমি কনসিডাৰ নকৰো ইয়াৰ ঘাত কি হ'ব 3 হ'ব ইয়াৰ ঘাত কি হ'ব 3 হ'ব এইটো সমীকৰণৰ ঘাত কি হ'ব 2 হ'ব আৰু এইটো সমীকৰণৰ ঘাত কি হ'ব 1 হ'ব এতিয়া যদি ঘাত 1 হয় হেইলা সমীকৰণ কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ x ৰ ওপৰত ঘাত 1 আছে বা x ৰ ওপৰত থকা পূৰ্ণ সংখ্যাটো 1 আছে তাক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ বুলি কোৱা হয় ইয়াত x ৰ ওপৰত ঘাত বা যিটো পূৰ্ণ সংখ্যা হেতু কি আছে সৰ্বোচ্চ 2 আছে গতিকে ইয়াত কি বুলি কোৱা হয় 2 থকা কাৰণে দ্বিঘাত বুলি কোৱা হয় আৰু ইয়াৰ ওপৰত x ৰ ওপৰত যিটো ঘাত বা সৰ্বোচ্চ পূৰ্ণ সংখ্যা 3 আছে গতিকে ইয়াত 3টা থকা কাৰণে কি বুলি কোৱা হয় ত্ৰিঘাত সমীকৰণ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি চাম যে আমি যিটো লেসন পঢ়িম হেতু হৈছে কি সৰল সমীকৰণ এইবিলাকটো যি পঢ়াইছো সব গোটেইবোৰ কি হৈছে গোটেইবোৰে সমীকৰণে হয় কিন্তু সৰল সমীকৰণ কাক বোলে তো সৰল সমীকৰণ হোৱাৰ শৰ্তটো হৈছে কি তাৰ যিটো ঘাত হ'ব লাগিব সেই ঘাতটো কি হ'ব লাগিব 1 হ'ব লাগিব একতকে বেছি ঘাত থাকিব নোৱাৰিব আৰু দ্বিতীয় কন্ডিশনটো কি হৈছে চলকৰ সংখ্যা মাত্ৰ কি হ'ব লাগিব চলকৰ সংখ্যা মাত্ৰ এটা হ'ব লাগিব ঘাত 1 হ'ব লাগিব চলকৰ সংখ্যা মাত্ৰ এটা হ'ব লাগিব গতিকে আমি এটা উদাহৰণ হিচাপে ক'ব গ'লে এইটো এটা সৰলৰৈখিক সমীকৰণ ইয়াত চলক এটাই আছে চলকৰ ওপৰত থকা ঘাত বা চলকৰ ওপৰত থকা পূৰ্ণ সংখ্যাটো কি আছে 1 আছে গতিকে এইটো ৰৈখিক হয় গতিকে কি হ'ব ই এটা সৰল সমীকৰণ তোমাৰ গতিকে এই উদাহৰণটোৰ দৰে তোমাকে নিজেও চিন্তা কৰাচোন আৰু সৰল সমীকৰণৰ তোমাকে উদাহৰণ দিব পাৰা নেকি তোমালোকৰ নিজৰ ফালৰ পৰা চেষ্টা কৰা তেনেকুৱা কিছুমান উদাহৰণ মই তোমালোকক দিছো ধৰা x + 3 = 7 twice x + 9 = 23 এনেকুৱা বিলাক কি হ'ব সৰল সমীকৰণৰ এক্সাম্পল হ'ব এটা যদি মই কওঁ twice x + 5 = thrice x + 9 এইটো সৰল সমীকৰণ হ'ব নাই তেতিয়া এটা কথা চাবা ইয়াতে চলক থকা পদ দুটা আছে এটা twice x এটা thrice x কিন্তু দুইটা পদতে চলক একেটাই আছে গতিকে এইটো কি হ'ব এটা গতিকে আমি কি বুলি ক'ব পাৰো এটা চলকে আছে গতিকে এইটো কি হ'ব সৰল সমীকৰণৰ উদাহৰণ হ'ব সৰল সমীকৰণ এতিয়াহে নহব যদিহে পদগিটা বেলেগ চলকগিটা বেলেগ বেলেগ থাকে ইয়াত এটা x আছে ইয়াত y আছে অৰ্থাৎ অজ্ঞাত ৰাশি দুটা আছে x আৰু y ইয়াত অজ্ঞাত ৰাশি তিনটা আছে x y আৰু z গতিকে এনেকুৱা বিলাক কি হ'ব এনেকুৱা বিলাক সৰল সমীকৰণৰ উদাহৰণ নহব বাকি এইবিলাক কি হ'ব সৰল সমীকৰণৰ উদাহৰণ হ'ব আমি যোৱাটো ক্লাছত আৰু কিছুমান বস্তু পঢ়িছিলো যে কিছুমান আমাক বাক্য দি থাকে সেই বাক্যবিলাকক আমি সমীকৰণ প্ৰকাশ কৰিব লাগে তেনেকুৱা ধৰণৰ কৰিছিলো আৰু আমি কৰিছিলো কিছুমান সমীকৰণ দিছিলে তাৰ কাষত কৈছিলে যে এই সমীকৰণটো এই সংখ্যাটো বীজ হয় নে নহয় তেনেকুৱা ধৰণৰ আমি কিছুমান সলভ কৰিছিলো যেহেতু আমাৰ উদাহৰণ এতিয়া আমাৰ অনুশীলনীটো হে একে ধৰণৰ বস্তুখিনি আছে গতিকে মই সেইখিনি বেছিকৈ এক্সপ্লেইন নকৰো ডাইৰেক্ট আমি চেপ্টাৰলৈ গৈছো গতিকে তোমালোকেও কিতাপপত্ৰ উলিয়াই লোৱা আমি চেপ্টাৰৰ অংক এতিয়া সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি অনুশীলনী 3 এলে গৈছো তাৰ একৰ একটো কৰিবলৈ চেষ্টা কৰো কি কৈছে এটা সংখ্যাৰ লগত 6 যোগ কৰিলে 13 হয় গতিকে আমি জানো যে সংখ্যাটো কি আমি নাজানো সংখ্যাটো কি হয় গতিকে আমি কি বুলি কম ধৰা হল সংখ্যাটো আমি নাজানো যে সংখ্যাটো কি গতিকে আমি কি বুলি কম ধৰা হল সংখ্যাটো সমান x তাৰপিছত কৈছে এটা সংখ্যাৰ লগত 6 যোগ কৰিলে গতিকে আমি কি কৰিম
গতিকে x ৰ লগত 6 যোগ কৰি পাওঁ 6 যোগ কৰি পাওঁ কিমান পাওঁ সংখ্যাটো হৈছিল x x ৰ লগত 6 যদি যোগ কৰোঁ কিমান পাম x + 6 তাৰপিছত কৈছে যে কি 6 যোগ কৰিলে কিমান হয় 13 হয় তাৰপিছত এনেকৈ কবা এতেকে নিৰ্ণয় সমীকৰণটো সমান x + 6 কিমান হ'ব নিৰ্ণয় সমীকৰণটো x + 6 কিমান হ'ব 13 হ'ব তোমালোকে নিশ্চয় বুজি পাইছা একো হয়তো বুজি পাবলৈ দিগদাৰ হোৱা নাই প্ৰথমতে আমি যেটো সংখ্যাটো নেজানো সংখ্যাটো x বুলি ধৰি ললো আৰু এই সংখ্যাটোৰ লগত মানে যেটো সংখ্যা নেজানো বা অজ্ঞাত সংখ্যা বা ৰাশি তাৰ লগত আমি 6 যোগ কৰি পাওঁ কিমান হ'ব x + 6 হ'ব আৰু 6 যোগ কৰিলে সমান আমি কিমান পাওঁ 13 পাওঁ গতিকে সমান চিন দিলা নিৰ্ণয় সমীকৰণটো বনালে কিমান হ'ব 13 হ'ব এতিয়া আমি 2 নম্বৰটো এটো তোমালোকৰ 1 ৰ 3 ত আছে প্ৰশ্নটো চোৱা এটা সংখ্যাৰ দুগুণৰ লগত 15 যোগ কৰিলে 19 হয় এটো আমি সমাধান কৰিম ইয়াতে কি কৰিবা ধৰা হল সংখ্যাটো সমান x ধৰা হল সংখ্যাটো সমান x গতিকে আমি সংখ্যাটো ধৰি ললো x বুলি তা কৈছে যে এটা সংখ্যাৰ দুগুণৰ লগত বুলি কৈছে এতিয়া তোমালোকে এটা কথা চাবা দেই আমাক যদি কয় 3 ৰ দুগুণ কিমান তেতিয়া তুমি কি কবা 3 ৰ দুগুণ 6 বুলি কবা মই যদি বুঝো যে তুমি 3 ৰ দুগুণ 6 কেনেকৈ পালা তেতিয়া কি বুলি কবা 3 পূৰণ 2 কৰিলো ইয়াতো আমি সংখ্যাটো ধৰিছিলো x গতিকে x ৰ দুগুণ বুলি কলে কি কৰিবা ইয়াত যেনেকৈ 3 ক 2 ৰে পূৰণ কৰিছিলা ইয়াত কি কৰিবা x ৰ দুগুণ বুলি কলে কি কৰিবা x ক 2 ৰে পূৰণ কৰিবা এতেকে এটা সংখ্যাৰ দুগুণৰ লগত কৈছে না ধৰা হল সংখ্যাটো x এতেকে x ৰ দুগুণ সমান কিমান হ'ব 2 * x by 2x বুলিও লিখিব পাৰা তাৰপিছত কৈছে যে এটা সংখ্যাৰ দুগুণৰ লগত 5 যোগ কৰিলে মই প্ৰশ্নটো কোনতে 15 বুলি ক'ব পাৰো দেই তোমালোকে শুধৰাই লবা এটো কি হয় 5 যোগ কৰিলে গতিকে দুগুণৰ লগত 5 যোগ কৰিলে আমি কিমান পাম এতেকে x ৰ দুগুণৰ লগত 5 যোগ কৰিলে পাম 5 যোগ কৰিলে পাম সমান 2x + 5 আমাৰ গতিকে এইখিনিলৈকে আমি যেতিয়া আমি সমীকৰণটো বনাবলৈ চেষ্টা কৰিম এই বাক্যটোৰ পৰা তেতিয়া আমি লাহে লাহে মানে স্টেপ বাই স্টেপ আহি থাকিম আমাৰ এটা কি হলকে হ'ল সংখ্যাটো ললো প্ৰথম সংখ্যাটো দুগুণ কৰিলো 2x কৰিলো সংখ্যাটো দুগুণৰ লগত কি কৰিলো 5 যোগ কৰিলো ইমানখিনিলৈকে আমাৰ কাম হৈ গ'ল তাৰপিছত আমাক ফাইনালি যেটো কথা ক'লে হেতু কি ক'লে 5 যোগ কৰিলে কিমান হয় 19 হয় এইখিনি আমি কি কৰিম এতেকে নিৰ্ণয় সমীকৰণটো কিমান হ'ব 2x + 5 কিমান হ'ব 19 গতিকে এতিয়া কি হ'ল এইটো এটা গাণিতিক প্ৰকাশ বা আমি সমীকৰণলৈ লৈ গলো ইয়াক তুমি যদি বাক্যলৈ নিয়া হেতু কেনেকৈ বুলি ক'ব পাৰিনে যদি আমি x ক যিকোনো এটা সংখ্যা লওঁ তেতিয়া এনেকৈ ক'ব পাৰিনে এটা সংখ্যাৰ দুগুণৰ লগত 5 যোগ কৰিলে কি হয় 19 হয় এতিয়া আমি আৰু কিছুমান উদাহৰণ ইয়াতে থকা কোৱেশ্চন সলভ কৰি চাওঁ এতিয়া আমি আহিছো যেটো 6 নম্বৰ অংক পালে প্ৰশ্নটো চোৱা দুটা সংখ্যাৰ এটা আনটোতকৈ 3 ডাঙৰ সংখ্যা দুটাৰ যোগফল 27 এই অংকটো আগত কৰি অহা অংকবিলাকতকৈ অলপ বেলেগ মানে কি আগতে কৰি অহা অংকবিলাকত কি হৈছিলে তাৰে এটা সংখ্যা কৈ দিছিলে তাৰে ধৰা কেতে মই যদি চাওঁ প্ৰথমটো কি আছিল এটা সংখ্যাৰ লগত 6 যোগ কৰিলে 13 হয় অৰ্থাৎ কি যোগ কৰিলে 13 বা এই যোগফলটো পাওঁ হেতু কথা দি থোৱা আছে কিন্তু ইয়াতে এটা সংখ্যা আমাক দি থোৱা নাই কিন্তু আমাক এটা হিন্টস দিছে এটা সংখ্যা আনটোতকৈ 3 ডাঙৰ বুলি কৈছে গতিকে আমি প্ৰথমতে ধৰি লম যে কি ধৰা হল
এটা সংখ্যা সমান আগতে কৰাৰ দৰে কি কৰিলো প্ৰথমতে এটা সংখ্যা কি বুলি ধৰি ললো x বুলি ধৰি ললো এটা মই যদি সুধো যে 2 কে 3 ডাঙৰ সংখ্যাটো কি এটা আমি কেনে কৈছো চাইডা এটা সংখ্যা আমি ললো x বুলি ধৰিলো কিন্তু আমি ইটো সংখ্যাটো নাজানো গতিকে ইটো সংখ্যা কি বুলি ধৰিম হেতু কৰিব কাৰণে এই কথাটো বুজাইছো যে মই যদি সুধো 2 কে 3 ডাঙৰ সংখ্যাটো কি তেতিয়াহলে তোমাকে কি কৰিবা 2 + 3 কৰিবা সমান কিমান পাবা 5 পাবা ইয়াত যেনেকৈ কৈছে এটা সংখ্যা আনটোতকৈ 3 ডাঙৰ ঠিক আছে মই যদি কওঁ 8তকৈ 3 ডাঙৰ সংখ্যাটো কি কৰিবা 8 + 3 সমান কিমান পাবা 11 পাবা এনেকুৱা ধৰণে কৰিবা হয়নে ইয়াত কিন্তু কোনো ধৰণৰ সংখ্যা যেটো দিয়া নাছিল আমি কি কৰিছিলো এটা সংখ্যা x ধৰিছিলো এতেকে আনটো সংখ্যা তুমি কি কৰিবা এতেকে আনটো সংখ্যা কি কৰিবা ইয়াত যেনেকৈ 2 + 3 কৈছে 2 কে 3 ডাঙৰ বুলি ক'লে গতিকে x তকৈ 3 ডাঙৰ বুলি ক'লে কি বুলি কৰিবা x + 3 কৰিবা ঠিক আছে গতিকে ইমানখিনিকে আমাৰ হৈ গ'ল সংখ্যা দুটা কি আমি গম পালো তাৰপিছত কৈছে যে দুটা সংখ্যাৰ এটা আনটোতকৈ 3 ডাঙৰ আৰু তাৰপিছত কি কৈছে সংখ্যা দুটাৰ যোগফল 27 গতিকে এটা সংখ্যা পালো এইটো এটা সংখ্যা পালো এইটো এটাকে সংখ্যা দুটাৰ যোগফল এটাকে সংখ্যা দুটাৰ যোগফল সমান কিমান হ'ব x + 3 যোগফললৈকে হৈ গ'ল তাৰপিছত কৈছে যে কি সমান 27 হয় গতিকে কবা যে এটাকে নিৰ্ণয় সমীকৰণটো কি হ'ব x + 3 যোগফল কিমান দি আছে 27 দি আছে হয়নে গতিকে 27 ইয়াক আমি আৰু অকমান সৰল কৰি দিব পাৰো কি বুলি কৰিব পাৰো সৰল কৰিলে কি হ'ব x আৰু x লগ লাগিব 2x plus 3 is equal to 27 আমি এটা 9 নম্বৰ কোৱেশ্চন লৈ আহিছো একৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা কি আছে দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 28 গতিকে ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা কাক বোলে ক্ৰমিক স্বাভাৱিক সংখ্যা কাক বোলে তোমালোকক প্ৰথমে হেতু কৈছো চোৱা সংখ্যা বুলি যেতিয়া কোৱা হয় না স্বাভাৱিক সংখ্যাবোৰকে কৈছো 1 2 3 4 5 6 7 এইবোৰ স্বাভাৱিক সংখ্যাৰ উদাহৰণ নহয় জানো গতিকে ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক'লে এটাৰ পিছতে থকা ইটো সংখ্যা যেনেকৈ 1 আৰু 2 কি হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যা একৰ পিছতে 2 আছে ক্ৰমিক মানে এটাৰ পিছতে ইটো আছে ইয়াতে আৰু যদি আমি উদাহৰণ চাওঁ 4 আৰু 5 কি হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যা 5 আৰু 6 কি হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যা 2 আৰু 3 ক্ৰমিক স্বাভাৱিক সংখ্যা 6 আৰু 7 ক্ৰমিক স্বাভাৱিক সংখ্যা এনেকৈ হ'ব এতিয়া আমি চাইছো যে স্বাভাৱিক সংখ্যাৰ ভিতৰতে জানা তোমালোকে দুই সংখ্যা আছে কি যুগ্ম আৰু অযুগ্ম যুগ্ম কোনবোৰ 2 4 6 8 এনেকুৱা বিলাকক কি বুলি কোৱা হয় যুগ্ম বুলি কোৱা হয় আৰু অযুগ্ম ক্ষেত্ৰত কি হয় 1 3 5 7 এইবিলাক কি হয় অযুগ্ম সংখ্যা এটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি যদি কোৱা হয় তেতিয়াহলে কি হ'ব 1 আৰু 3 1 ৰ পিছতে থকা অযুগ্ম সংখ্যা কি 3 আছে ইনে 1 ৰ পিছতে থকা সংখ্যা বুলি যদি কোৱা হয় তেতিয়াহলে 2 হ'ল কিন্তু আমি ইয়াত কথাটো কৈছে ক্ৰমিক অযুগ্ম মানে এটা অযুগ্ম সংখ্যাৰ ঠিক পিছতে থকা অযুগ্ম সংখ্যাটো গতিকে 1 আৰু 3 ক্ৰমিক অযুগ্ম সংখ্যা হ'ব 3 আৰু 5 ক্ৰমিক অযুগ্ম সংখ্যা হ'ব 5 আৰু 7 ক্ৰমিক অযুগ্ম সংখ্যা হ'ব এনে ধৰণে হ'ব গতিকে আমি ইয়াতে কি কৰিব লাগিব এইটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন একচুয়ালি আৰু কোৱেশ্চনটোতও আসলে যেটো প্যাটাৰ্ন হয় সেই বস্তুটো খুব ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ অংক তোমালোকক ফিউচাৰলৈকে লাগি থাকিব এই বস্তুটো চাবা তোমালোকে আমি কি কৰো ধৰা হল মই প্ৰথম লিখি লৈছো বাৰু দুটা ক্ৰমিক অযুগ্ম সংখ্যা কৈছে নহয় ধৰা হল সংখ্যা দুটা আমি কি বুলি ধৰো দেখাই লৈছো ধৰা হল সংখ্যা দুটা আমি কি বুলি ধৰো 2x plus 1 আৰু 2x plus 3 এতিয়া আমি এটো কেনে ধৰো মই কিবা দেখাইছো ইয়াতে x টো গম পাইছে যিকোনো এটা স্বাভাৱিক সংখ্যা ইয়াতে x টো কি হৈছে যিকোনো এটা স্বাভাৱিক সংখ্যা এটা যিকোনো এটা স্বাভাৱিক সংখ্যা প্ৰথমতে মই যুগ্ম সংখ্যাটাকে লৈ দেখাইছো না 4 লৈ দেখাইছো
যদি আমি 2x + 1 কৰো কি হ'ব 2x + 1 যদি কৰো তেতিয়া হলে কি হ'ব আমি যদি x ৰ জায়গাত এটা অযুগ্ম সংখ্যা বহাও মানে 4 বহালো ধৰিলা 2 * 4 + 1 কিমান হ'ব 4 * 8 8 * 9 ফলত কি পাবা এটা অযুগ্ম সংখ্যা পাবা এতিয়া 2x + 1 যদি আমি এটা অযুগ্ম সংখ্যা বহাও ধৰা হলে আমি 3 বহালো 2 * 3 + 1 তাৰ ভ্যালুটো কিমান হ'ব 2 * 3 2 3 6 6 * 8 গতিকে x ৰ জায়গাত আমি x ৰ জায়গাত লাগে আমি যুগ্ম সংখ্যা বহাও বা x ৰ জায়গাত আমি অযুগ্ম সংখ্যা বহাও 2x + 1 ৰ ভ্যালুটো সদায় কি হ'ব এটা অযুগ্ম সংখ্যা হ'ব আৰু যদিহে এটা অযুগ্ম সংখ্যা 2x + 1 হ'ল তাৰ ঠিক পিছৰ অযুগ্ম সংখ্যাটো কি হ'ব এটা যদি 2x + 1 হ'ল তাৰ পিছৰ সংখ্যাটো হ'ব 2x + 2 কিন্তু আমি ক্ৰমিক অযুগ্ম সংখ্যা বুলি কোনে কি হৈছে এটা সংখ্যা এৰি থৈ গৈছিল হয়নে গতিকে 2x + 1 ৰ লগত আমি কি কৰিব লাগিব আৰু 2 এটা যোগ কৰিব লাগিব গতিকে কি হ'ব 2x + 3 হ'ব যেনে তোমাকে ইয়াতে দেখিছিলা আমাৰ ক্ৰমিক স্বাভাৱিক সংখ্যা যদি কয় তেতিয়াহলে এটা লগত ইটো যোগ কৰিছো এক এটা যোগ কৰিছো যেনে 2 ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি ক'লে 2 + 1 কৰিব লাগিব তেতিয়া কিমান হ'ব 2 1 3 হ'ব যদি ক্ৰমিক যুগ্ম সংখ্যা বুলি যদি ইয়াতে ধৰো তেতিয়াহলে কি কৰিব লাগিব 2 আছিলে 2 ৰ পিছৰ ক্ৰমিক যুগ্ম সংখ্যা 2 + 2 কৰিছিলো সমান 4 পাইছিলো হে তেনেকে ধৰিব লাগে গতিকে এটো কি হ'ব প্যাটাৰ্নটো এটা যদি 2x + 1 হয় আনটো ক্ৰমিক অযুগ্ম সংখ্যা কি হ'ব 2x + 3 হ'ব এটা প্ৰশ্নলে আহা দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 28 আমি এটা সংখ্যা দুটা ধৰি পাই গলো কি কি 2x + 1 আৰু 2x + 3 গতিকে আমি ইহঁতৰ যোগফলটো উলিয়াব লাগিব এতেকে সংখ্যা দুটাৰ যোগফল কি কি হ'ব 2x + 1 + 2x + 3 হ'ব আৰু এই দুটা যোগ কৰিলে আমি কিমান পাম 28 পাম গতিকে এতিয়া লিখিব পাৰা এতেকে নিৰ্ণয় সমীকৰণটো কিমান হ'ব 2x + 1 + 2x + 3 = 28 ইয়াক আৰু অকমান সৰল কৰি এনেকৈ লিখিব পাৰা 2x আৰু 2x যোগ হ'লে কিমান হ'ব 4x হ'ব 4x আৰু 1 আৰু 3 যোগ হ'লে কিমান হ'ব 3 * 4 হ'ব সমান 28 4x + 4 = 28 ইয়াতে এটা বস্তু চাবা খালি এই যেটো চলক থকা পদবিলাক চলক থকা পদৰ লগত সদায় যোগ হয় আৰু এই স্বাভাৱিক সংখ্যা হওক বা যিখিনি সংখ্যা থাকে সেইখিনি সংখ্যাৰ লগত যোগ হয় আৰু এই চলক থকা পদবিলাকৰ লগত চলক থকা পদবিলাকৰ একেলগে যোগ হয় গতিকে 2x ৰ লগত 2x লগ লাগিলে কিমান হ'ব 4x হ'ল 3 ৰ লগত 1 যোগ হ'ল 4 হ'ল সমান 28 পালো এতিয়া কথাটো হ'ল কি তোমালোকক যদি প্ৰশ্ন আহিলে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কিমান এই অযুগ্ম শব্দটো যদি নাথাকিলেহেঁতেন আমাক যদি ক'লেহেঁতেন দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল বুলি যদি ক'লেহেঁতেন বা আমাক যদি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি ধৰো কি ধৰিব লাগিব কেনে ধৰণে ধৰিব লাগিব x আৰু x + 1 বুলি ধৰিব লাগিব এটা x হ'ল x ৰ ঠিক পিছতে থকা সংখ্যাটো কি হ'ব x + 1 হ'ব আৰু যদি ক'লেহেঁতেন দুটা ক্ৰমিক যুগ্ম স্বাভাৱিক সংখ্যা তেতিয়া আমি কি বুলি ধৰিলোহেঁতেন এটা ধৰিলোহেঁতেন 2x বুলি ধৰিলোহেঁতেন আৰু আনটো কি বুলি ধৰিলোহেঁতেন 2x + 2 বুলি ধৰিলোহেঁতেন গতিকে এই প্যাটাৰ্নটো তোমালোকে এই অংকটো পাতি লোৱা আৰু এইটো যিটো বুলি ধৰিছো অযুগ্ম সংখ্যা হলে কি বুলি ধৰো এইটো কথা খুব ইম্পৰ্টেন্ট খুব ভালদৰে চাবা 2x + 1 আৰু 2x + 3 ধৰো যদি ক্ৰমিক স্বাভাৱিক সংখ্যা হয় তেতিয়াহলে আমি এইটো ধৰো ক্ৰমিক স্বাভাৱিক হলে আমি এইটো ধৰো আৰু ক্ৰমিক স্বাভাৱিক যদি যুগ্ম হয় ক্ৰমিক স্বাভাৱিক যুগ্ম যদি হয় তেতিয়াহলে আমি এইটো প্যাটাৰ্ন ধৰিব এতিয়া আহা আমি নেক্সট অংক বিলাকলে গৈছো এতিয়া যেটো 2 নম্বৰ কোৱেশ্চন আছে আমি তালে গৈছো তাত কি কৈছে কোৱেশ্চনটো চোৱা তলৰ প্ৰতিটো সমীকৰণৰ লগত বান্ধনীৰ ভিতৰ দিয়া সংখ্যাটো সমীকৰণটো 20 হয় নে নহয় পৰীক্ষা কৰা সমীকৰণৰ 20 কাক বোলে হেতু কথা আমি আগৰটো ভিডিওত চাইছো সমীকৰণৰ 20 বা মূল বুলি কোৱা হয় ইয়াৰে যেটো কনসেপ্ট কথাটো ঠিক এনেকুৱা ধৰণৰ এটা সমীকৰণৰ
আমি পাই যে সমতাৰ চিন বা সমান চিন থাকে আৰু এই দুইটা চিন কি হৈ থাকে সমান হৈ থাকে এই সমান চিনৰ বাওঁফালে থকাটো কোৱা হয় কি বাওঁপক্ষ এইটো কি বুলি কোৱা হয় সোঁপক্ষ বুলি কোৱা হয় মানে এটা সমীকৰণত আমি এখন তুলা চালনী বা ডগাপালাৰ লগতো তুলনা কৰিব পাৰো যাৰ কি হয় দুইটা ফাল সমান হৈ থাকে এটা সমীকৰণৰ ক্ষেত্ৰতো যেতিয়া দেখিবা সমান চিন আছে তাৰ বাওঁ সাইডে থকাটো কোৱা হ'ব বাওঁপক্ষ সোঁ সাইডে থকাটো কোৱা হ'ব সোঁপক্ষ আৰু বাওঁপক্ষ আৰু সোঁপক্ষ কি হৈ থাকে সদায় সমান হৈ থাকে এই যে আমাক কৈছে কোৱেশ্চনটোত বান্ধনীৰ ভিতৰত এটা সংখ্যা দিয়া আছে আৰু হেতু সমীকৰণটো 20 বা মূল হয় নে নহয় তাৰ অৰ্থটো এইটো যে কি x ৰ মানটো এই সমীকৰণটোত x ৰ মানটো 15 আৰু যদিহে এই সমীকৰণটোত x ৰ মান 15 হয় তেতিয়া হলে এই দুইটা পক্ষ সমান হৈ থাকিব নে নাথাকিব সেই কথাটো বুজিছে গতিকে আমি টেস্ট কৰি চাব লাগিব x ৰ ঠাইত আমি 15 বহাই আমি চাব লাগিব যে x ৰ ভ্যালু 15 বহালে এই দুইটা পক্ষ সমান হ'বই নহ'ব প্ৰথম লিখি লবা দিয়া আছে কি x 15 ডাইৰেক্ট আমাক নকয় x 15 বুলি নাথাকে বন্ধনীৰ ভিতৰত থাকিব তাক লিখি লবা যে x 15 বুলি লিখি লবা এটা বাম পক্ষ লিখিবা বাম পক্ষ মানে কি সমান চিনৰ যেটো বাম সাইডে আছে বাম পক্ষ কি আছে x - 5 গতিকে x - 5 ৰ x ৰ যেটো ভ্যালু আছে 15 এই x ৰ ঠাইত 15 পাতিব লাগিব 15 - 5 কিমান হ'ব 15 পৰা 5 গল 10 হ'ব এতিয়া এই 10 টোকে আমি সোঁফালে পোৱা নাই জানো এই সমীকৰণটোৰ সোঁফালে 10 আছে গতিকে x - 5 কৰিলো x ৰ ঠাইত ভ্যালু যেতিয়া বহালো x ৰ মান যেতিয়া বহালো তাৰ পৰা যেতিয়া 5 বিয়োগ কৰিলো তেতিয়া আমি 10 পালো মানে আমি যেটো সোঁফালে আছিল হেতু পালো গতিকে আমি এনেকৈ লিখিব পাৰো সমান সোঁপক্ষ গতিকে আমি লিখিলো যে x ৰ মানটো 15 বহালে কি হৈ থাকে বাওঁ পক্ষ আৰু সোঁপক্ষ সমান হয় গতিকে কি বুলি লিখিব পাৰা এতেকে 15 প্ৰদত্ত সমীকৰণৰ 20 হয় তাৰ বাবে এটা কথা এনেকৈ লিখিব পাৰা আমি x 15 ধৰিছিলো নহয় জানো x 15 এ এই যেটো প্ৰদত্ত সমীকৰণ এই প্ৰদত্ত সমীকৰণটো কি কৰিছে প্ৰদত্ত সমীকৰণটো আমাৰ শুদ্ধ বুলি প্ৰমাণ কৰিছে শুদ্ধ বুলি প্ৰমাণ কৰা মানে কি বুলি কোৱা হয় গাণিতিক ভাষাত সমীকৰণটো সিদ্ধ কৰিছে এতেকে 15 প্ৰদত্ত সমীকৰণৰ 20 হয় নেক্সট উদাহৰণলৈ গৈছো নেক্সট উদাহৰণ আছে 2x - 4 8 আৰু কি কৈছে x 5 ইয়াতে ব্ৰেকেটৰ ভিতৰত 5 আছে মানে x ৰ ভ্যালুটো কি হয় 5 হয় লিখি লবা সলিউশন দিবা বা সমাধান বুলি কবা তাৰ পিছত কবা কি দিয়া আছে x 5 এতিয়া আকৌ আগৰ দৰে আমি বাম পক্ষ লব লাগিব সমীকৰণটো বাম ফাল চাবা অৰ্থাৎ সমান চিনৰ বাম সাইডে কি আছে 2x - 4 এটা বাকি সব একে ৰাখিবা x ৰ জায়গাত কি বহাবা যেটো দিয়া আছে 5 2x মানে কি 2 * 5 মানে 2 2x মানে কি 2 * x মানে 2 লগত x টো পূৰণ হৈছে গতিকে 2 * দিলা এখানে একে থাকিলে x ৰ ঠাইত বহাবা 5 2 * 5 - 4 সমান কিমান পালা 2 5 গুণ 10 হল 10 ৰ পৰা 4 গল কিমান হ'ব 8 হ'ব গতিকে সমান চিনৰ সোঁ সাইডেও কি আছে 8 আছে গতিকে আমি ইয়াতে কি পালো সমান পক্ষ সৰি দে 10 ৰ পৰা 4 গল এটো কিমান পালো আমি 2 5 গুণ 10 হল 10 ৰ পৰা 4 গল 6 পালো গতিকে সমান চিনৰ সোঁ সাইডে কি আছিল 8 আছিল আমি ইয়াত কিমান পালো 6 পালো গতিকে বাম পক্ষ আৰু সোঁ পক্ষ সমান হ'ল জানো নহল এটাকে কি বুলি ক'ব পাৰা is not equal to সোঁ পক্ষ মানে কিবা এটা যদি আমি কওঁ যে এটো হতে সমান যদি আমি কওঁ যে x টো 5 ৰ সৈতে সমান তেতিয়াহে কি বুলি লিখো x 5 বুলি লিখো আৰু যদি আমি এনেকে কওঁ যে x টো 5 ৰ সমান নহয় তা গাণিতিক ভাষাত কি লিখে x is not equal to 5 এই সমান চিন দিলা সমান চিন কাটি দিলা তাৰ মানে বুজাইছে কি x টো 5 ৰ সৈতে সমান নহয় ইয়াতো আমি কি কৰিছিলো x ৰ ভ্যালু পাতিলো x 5 পাতিলো সমীকৰণটো পাতিলো
সমাধান কৰিলো তাৰ পিছত কি ওলালে 6 ওলালে আৰু এটো যেটো সমীকৰণৰ হু সাইডে আছিল তাৰ ভ্যালু কিমান আছিল 8 আছিল গতিকে এ যেটো ভ্যালু ওলালে বাম পক্ষটোৰ ভ্যালু ওলালে এটো হু পক্ষটোৰ সৈতে সমান নহয় গতিকে আমি সমান চিন দি কাটি দিলো তাৰ মানে কি ইজ নট ইকুৱেল টু বা সমান নহয় হু পক্ষৰ সৈতে সমান নহয় গতিকে x 5 এই সমীকৰণটো সিদ্ধ কৰিলে জানো এই সমীকৰণটো সত্য বুলি প্ৰমাণ নকৰিলে গতিকে কি বুলি লিখিব পাৰো x 5 এ প্ৰদত্ত সমীকৰণটো সিদ্ধ নকৰে এতেকে কি 5 সমীকৰণটোৰ 20 নহয় ঠিক আছে মই আৰু এটা উদাহৰণ আপোনালোকক কোৱেশ্যন আৰু এটা মই সলভ কৰি দেখাইছো এতিয়া আমি আহিছো 3 নম্বৰ যেটো অংক তালে আহিছো 3 নম্বৰ অংকটো কি আছে 13 - y = y 4 + twice y আৰু বন্ধনীৰ ভিতৰত কি আছে y = 3 আছে গতিকে আমি সলভ কৰি চাম যে y = 3 এই সমীকৰণটোৰ 20 বা মূল হয় নে নহয় গতিকে আগৰ দৰে আমি কি কৰিম বাম পক্ষ লিখিম বাম পক্ষত কি আছে 13 - y আছে 13 - y এটা কি কৰিলো 13 দিলো মাইনাস y এর ভ্যালু কিমান আছে 3 আছে -3 কৰিলো = 10 হল এটা আমি গলো হু পক্ষ বা রাইট হ্যান্ড সাইডে কি আছে সমান চিহ্নৰ হু সাইডে কি আছে 4 + twice y আমি কি কৰিব লাগিব 4 + 2 into y এর ভ্যালু কিমান আছে 3 আছে 2 into 3 তাহলে কিমান হ'ব 4 + 2 3 গুণ 6 গতিকে 4 আৰু 6 যোগ হলে কিমান হ'ব 10 হ'ব ইয়াৰ পিছত কি মই এইটো সাইডে লিখি দিছো এনেকৈ আমি কি কৰিব পাৰো এনেকৈ বাম পক্ষ সমান হু পক্ষ আমি বাম পক্ষটো সলভ কৰি কিমান পাইছিলো 10 পাইছিলো হু পক্ষটো সমাধান কৰি আমি কিমান পালো বাম পক্ষটো সমাধান কৰি 10 পাইছিলো হু পক্ষটো সমাধান কৰি কিমান পালো 10 পালো গতিকে আমি কি ক'ব পাৰো এটাকে বাম পক্ষ সমান হু পক্ষ গতিকে আমি কি ক'ব পাৰো এটাকে y = 3 এ যেটো প্ৰদত্ত সমীকৰণ আছে প্ৰদত্ত সমীকৰণটো সিদ্ধ কৰে এতেকে 3 এই সমীকৰণটোৰ 20 বা মূল হয় বাম পক্ষ সমান হু পক্ষ পালো যেটো y ভ্যালু আছে সেই ভ্যালুটো পাতিলত আমি বাম পক্ষ সমান হু পক্ষ পালো গতিকে আমি কি ডিসিশন লে আহিলো যে a যেটো y = 3 এটো এই সমীকৰণটোৰ কি হয় 20 বা মূল হয় গতিকে আজিৰ এই ভিডিওটোত আমি এইখিনি কথাই আলোচনা কৰিলো অহা যেটো ভিডিও হ'ব আমি 3b লে যাম আৰু তাৰ আমি কি কৰিম সমীকৰণ কেনে ধৰণে সমাধান কৰে আমি এইখিনি চাম আৰু সেই ক্লাসটো বহুত ইম্পৰ্টেন্ট হ'ব গতিকে আশা কৰো তোমালোকে আমাৰ ভিডিওবোৰ চাই থাকিবা আৰু যদি হে ভিডিওটো ভাল লাগিছে তেতে যদি বুজি পাইছা তেতে এটা লাইক কৰিবা যাতে মই গম পাওঁ তোমালোকে বুজি পাইছা নে নাই আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ